myself Vinod. You are watching PC और चैनल नतुन हले चैनल सब्सक्राइब करिব। আমি ইয়াত হেডিং দিছো এজিওট্রপ ভেরি ভেরি ইম্পর্টেন্ট হয় আমার। ইয়াৰ পৰা কোশ্চেন হতে আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং হতে ইয়াৰ পৰা কোশ্চেন আহি থাকে আৰু বোর্ড এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'বই আমাৰ। যদি এজিওট্রপ বুলিলে আমি কাক ইয়াত আমি ডেফিনেশনটো লিখিছো কি যে এজিওট্রপ হল জুলীয় আৰু বাষ্পীয় অৱস্থাত একে সংযুতি থকা দ্বিউপাংশক দ্রব্য। এই কথাখিনিৰ মিনিং কি বুজাইছে আমাক চোৱা, যিকোনো যদি আমি এটা দ্রব্য লওঁ, ইয়াত আমাৰ কি আছে দ্রব্য আছে, মানে ইয়াত দুটা পদাৰ্থ আছে এ আৰু কি বি। ইয়াত আমাৰ কি জুলীয় অৱস্থাত আছে, এইখিনি কি আছে আমাৰ জুলীয় অৱস্থাত আছে। আৰু এইটো যদি আমি তাপ দিওঁ, ইয়াত যদি তাপ দিয়া হয় ইয়াত কি আমাৰ এইটো বাষ্পীভূত হবলৈ আৰম্ভ কৰিব। এটা আমাৰ ইয়াত বাষ্পীভূত হ'ব। তো এই যেটো আমাৰ বাষ্পীভূত হ'ব এইখিনিক আমি কম বাষ্পীয় অৱস্থা, আৰু এটাক আমি কি ক'লো জুলীয় অৱস্থা। আমাৰ ডেফিনেশনটো কি কৈছে যে এজিওট্রপ হল জুলীয় আৰু বাষ্পীয় অৱস্থাত একে সংযোগী থকা দ্বিউপাংশক দ্রব্য। মানে জুলীয় অৱস্থাত যেনেকুৱা সংযোগী থাকিব বাষ্পীয় অৱস্থাত কি হ'ব লাগিব সেম হ'ব লাগিব। তো ইয়াক বুজাৰ কাৰণে আমি কিছুমান পয়েন্ট আকাৰে লৈ কিনে বুজাবলৈ চেষ্টা কৰিম, আৰু এনেকৈ বুজিলে আমাৰ কি হ'ব বহুত ইজি হ'ব যে আচলতে এজিওট্রপটো কি। কিন্তু আমাক ডেফিনেশনটো আহিলে এইটো লিখিব লাগিব যে কি হ'ল এজিওট্রপ হল জুলীয় আৰু বাষ্পীয় অৱস্থাত একে সংযুতি থকা দ্বিউপাংশক দ্রব্য। এতিয়া আমি ইয়াক আৰু ইজি আকাৰে আমি বুজিবলৈ চেষ্টা কৰিম। তো সাপোজ আমি ধৰি ললো কি মানে এইবিলাক কিন্তু আমাক লিখিব নালাগে বুজাৰ কাৰণে। এজিওট্রপ হ'বলৈ হলে আমাৰ কি কি বস্তু লাগিব আৰু এইবিলাক কি কি আমি ডিটেইলছ ডিসকাস কৰিম। তো প্ৰথমতে আমাৰ কি হ'ব লাগিব, যেটো দ্রব্য হ'ব দ্রব্যটো কি হ'ব লাগিব আমাৰ ইয়াত দেখিছো আমি কি দ্বিউপাংশক দ্রব্য। এক নম্বৰ কন্ডিশন হ'ব লাগিব আমাৰ কি দ্বিউপাংশক দ্রব্য। এতিয়া আমি দ্রব্য মানে বুজি পাইছিলো যে কি দুটা বা তাতোধিক পদাৰ্থৰ সমশক্ত মিশ্ৰণক আমি কি কৈছিলো দ্রব্য। কিন্তু ইয়াত আমি এটা আগত কি লগাই দিছো এটা দ্বিউপাংশক। এতিয়া কথা হ'ল এই দ্বিউপাংশক মানে কি। এতিয়া দ্রব্য বনাবলৈ আমাক কি লাগে দ্রাব্য আৰু দ্রাবক। কিন্তু ইয়াত কি হ'ব আমাৰ দ্বিউপাংশক এটা দ্রাব্য থাকিব আৰু এটা দ্রাবক থাকিব, মানে ইয়াতকৈ বেছি থাকিব নোৱাৰে। তাৰ মানে আমি কি জানো দ্রাব্য প্লাস দ্রাবক এই দুটা মিলিয়ে কি হয় আমাৰ দ্রব্য হয়। কিন্তু দ্বিউপাংশক কৈছে তাৰ মানে কি এটা দ্রাব্য আৰু এটা কি দ্রাবক, মানে দুই তিনটা হ'ব, দুটাতকৈ বেছি হ'ব নোৱাৰে। এটা দ্রাব্য এটা দ্রাবক, তেতিয়া তাক আমি কম দ্বিউপাংশক দ্রব্য বুলি কম। তো প্ৰথম আমি কি পালো যে এজিওট্রপ হ'বলৈ হলে প্ৰথমে আমাক দ্রব্যটো কি হ'ব লাগিব দ্বিউপাংশক হ'ব লাগিব। হৈ গ'ল। দুই নম্বৰ আমাৰ কন্ডিশন কি হ'ব আমাৰ এই যে দ্রাব্য আৰু দ্রাবক যে আছে ইয়াৰ উপাদান কি হ'ব লাগিব আমাৰ নিৰ্দিষ্ট হ'ব লাগিব। তো আমি কি কম নিৰ্দিষ্ট উপাদানৰ। সো ইম্পৰ্টেন্ট টপিক হয় আমাৰ এইটো নিৰ্দিষ্ট উপাদানৰ দ্রাব্য আৰু দ্রাবক। মানে ইয়াৰ যেটো উপাদান থাকিব এটো কি হ'ব আমাৰ নিৰ্দিষ্ট, মানে অনুপাত যেটো আমি কম নিৰ্দিষ্ট হ'ব লাগিব। 3 নম্বৰ আৰু এটা কন্ডিশন ইয়াত আমি দ্বিউপাংশক কি কৈছো দ্রব্য, এটা দ্রাব্য আৰু এটা দ্রাবক। ইয়াত কন্ডিশন কি এই দ্রাব্যটো কি হ'ব লাগিব আমাৰ জুলীয় হ'ব লাগিব, দ্রাবকটো কি হ'ব লাগিব আমাৰ জুলীয়। তো বুজা গৈছে আমাৰ নিয়মটো কি হ'ল আমাৰ ইয়াত চৰ্তটো যে দ্বিউপাংশক দ্রব্য ঠিক আছে। এটা দ্রাব্য আমাৰ কি জুলীয় পদাৰ্থ হ'ব লাগিব, দ্রাবক কি হ'ব লাগিব আমাৰ জুলীয় পদাৰ্থ হ'ব লাগিব। তো এতিয়া এই জুলীয় পদাৰ্থ দ্রাব্য আৰু দ্রাবক যে আছে এইবিলাক কি আমাৰ নিৰ্দিষ্ট উষ্ণতাত উতলিব লাগিব, মানে এটা ফিক্সড টেম্পারেচার থাকিব। এই টেম্পারেচার কি হ'ব আমাৰ এইবিলাক উতলিব। তো আমি ইয়াত কি লিখিম নিৰ্দিষ্ট উষ্ণতাত উতলিব। এটা আমি বললো কি হ'ব আমাৰ এই যে আমার দ্রাব্য আর দ্রাবক আছে যে এটা নির্দিষ্ট কি আছে আমার উষ্ণতা আছে।
এই নিৰ্দিষ্ট এটা উষ্ণতাত ইয়াক কি হ'ব লাগিব উতলিবলৈ আৰম্ভ কৰিব। নাম্বাৰ 4 তো নাম্বাৰ 4 টো আমাৰ কি ভেৰি ভেৰি ইম্পৰ্টেন্ট, যেটো আমি এসো নাম্বাৰ 4 আমি এনেই দিছো, যিকোনো নাম্বাৰ আগত আমি ক'ব পাৰো। দ্ৰৱ যেটো আমাৰ হৈছে, যেটো দ্বি উপাংশক দ্ৰৱ বুলি কৈছো, আৰু আমি জানো দ্ৰৱটো কি আমাৰ দুই ধৰণৰ হ'ব পাৰে। এটাক আমি কৈছিলো অনাদৰ্শ দ্ৰৱ আৰু এটা আদৰ্শ দ্ৰৱ। আমি আদৰ্শ দ্ৰৱত পাইছিলো যে যিবিলাক দ্ৰৱই ৰাউল্টৰ সূত্ৰ মানি চলে। ৰাউল্টৰ সূত্ৰ কি এইটো আমি পঢ়িছো। যদি আমি আগৰ ভিডিঅ' বিলাক চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ' বিলাক চালে ইজি হ'ব আমাৰ এইটো টপিক। আৰু প্লেলিষ্টত এইবিলাক সিৰিয়ালি দিয়া আছে। তো কি আমাৰ আমি দ্ৰৱ পাইছিলো আদৰ্শ আৰু অনাদৰ্শ। আদৰ্শ দ্ৰৱ কি আছিল আমাৰ ৰাউল্টৰ সূত্ৰ মানি চলে, আৰু অনাদৰ্শ দ্ৰৱ কি আছিল আমাৰ যিবিলাক দ্ৰৱই ৰাউল্টৰ সূত্ৰ মানি নচলে। তো এই এজিঅ'ট্ৰপটো আমাৰ ৰাউল্টৰ সূত্ৰ মানি নচলে, তাৰ মানে এজিঅ'ট্ৰপটো এটা কি দ্ৰৱ। ইয়াক কি দ্ৰৱ বুলি আমি কি কম অনাদৰ্শ দ্ৰৱ। মানে আমি কি পালো এজিঅ'ট্ৰপটো আমাৰ কি হ'ব এটা অনাদৰ্শ দ্ৰৱ হ'ব লাগে। অনাদৰ্শ দ্ৰৱত আমি আকৌ পাইছিলো এনেকৈ যে ধনাত্মক বিচ্যুতি আৰু কি ঋণাত্মক বিচ্যুতি, যেটো আমি ভেৰি ভেৰি ইম্পৰ্টেন্ট বুলি কৈছো। তো জনে আগৰ ভিডিঅ' বিলাক দেখা নাই প্লেলিষ্টত যাই কিনে দ্ৰৱ চেপ্টাৰ লিখা আছে, তাত সিৰিয়ালি ভিডিঅ' বিলাক দি আছে, আমি তাত চাই কিনে ডিটেইলছ বুজিব পাৰিম। নাম্বাৰ 5 তো নাম্বাৰ 5 কি হয় আমাৰ এইটো জুলীয় পদাৰ্থ, এইটো জুলীয় পদাৰ্থ। এতিয়া যদি আমাক পৃথক কৰিব লাগে, যেটা আমি পৃথক জুলীয় পদাৰ্থৰ পৃথক ক্লাছ 9তে শিকি আহিছিলো, আংশিক পাতন বুলি এটা কথা পাইছিলো আমি, যে কি হয় জুলীয় পদাৰ্থ যদি মিহলি হৈ থাকে ইয়াক কি আংশিক পাতনৰ দ্বাৰা আমি কি পৃথক কৰিব পাৰি। কিন্তু এই এজিঅ'ট্ৰপ বিলাক আংশিক পাতনৰ দ্বাৰা আমি কি হয় পৃথক কৰিব নোৱাৰো। তো আমি ইয়াত লিখিব পাৰি যে আংশিক পাতন সম্ভৱ নহয়। আংশিক পাতন সম্ভৱ নহয়। এতিয়া আংশিক পাতন সম্ভৱ নহয় আমি বলো আংশিক পাতন মানে কি? তো প্ৰথমতে আমি এইটো জানি লওঁ যে আংশিক পাতনৰ সহায়ত কি কৰা হয়, দুটা বা তাতোধিক যদি জুলীয় পদাৰ্থ মিহলি হৈ থাকে ইহঁতক আমি এটাৰ পৰা আনটো পৃথক কৰিব পাৰি। কিন্তু ইয়াততো আমাৰ কি হয় দ্বি উপাংশক দ্ৰৱতে কি দুটা জুলীয় পদাৰ্থ আছে, দ্ৰাব্য এটা দ্ৰাৱক এটা, তেনেহ'লে ইয়াক আমি আংশিক পাতনৰ দ্বাৰা পৃথক কৰিব নোৱাৰি। তো আমি 9ত পঢ়িছো, তো যেহেতু আমি 9ত বহুত 2 বছৰ হৈ গ'ল মনত নাথাকিব পাৰে, তো আমি এটা শৰ্টকাট মানে অলপ অভাৰভিউ কৰিম যে আংশিক পাতন আচলতে কি। আমি বুজাবলৈ অলপ চেষ্টা কৰিম যে আংশিক পাতন আচলতে কি হয়, কাৰণ আমি এনে টপিকটো যে আংশিক পাতন সম্ভৱ নহয় মুখস্থ কৰিব পাৰিম, আমাক বস্তুটো বুজিব লাগিব না সেইটো কি হয় আমাৰ। তো প্ৰথমতে আমি আংশিক পাতনটো বুজি লওঁ। চোৱা এজিঅ'ট্ৰপ মানে আমি বুজি পালো যে কি হয় এজিঅ'ট্ৰপ হ'ল জুলীয় আৰু বাষ্পীয় অৱস্থাত একে সংযুতিত থকা দ্বি উপাংশক দ্ৰৱ। আৰু এজিঅ'ট্ৰপ হ'বলৈ হ'লে আমাৰ এইকেইটা কণ্ডিশ্যন মানি চলিব লাগিব। দ্ৰৱটো দ্বি উপাংশক হ'ব লাগিব, নিৰ্দিষ্ট উপাদানৰ দ্ৰাব্য আৰু দ্ৰাৱক হ'ব, নিৰ্দিষ্ট উষ্ণতাত উতলিব, অনাদৰ্শ দ্ৰৱ হ'ব লাগিব, মানে ৰাউল্টৰ সূত্ৰ মানি নচলে, আংশিক পাতন সম্ভৱ নহয়। এতিয়া আংশিক পাতনটো আমি ইয়াত কৰিম। আংশিক পাতনটো আচলতে কি আছে, সাপোজ এইটো আমাৰ এটা কি পাত্ৰ আছে, আমি ইয়াক কি এনেকৈ পাইপৰ সহায়ত এইফালে আহি গৈছো আছে। তো ইয়াত আমি কি লৈছো দুটা জুলীয় পদাৰ্থ লম। সাপোজ এটা জুলীয় পদাৰ্থ আছে কি আমাৰ এটা জুলীয় পদাৰ্থ ধৰিলে আমি ইথানল C2H5OH, ইয়াক আমি ইথানল, আৰু এটা কি আছে আমাৰ H2O পানী। চোৱা দুটা জুলীয় পদাৰ্থ হৈছে, দ্বি উপাংশক দ্ৰব্য হ'ব আমাৰ, এটা কি আমাৰ দ্ৰাব্য আৰু এটা কি দ্ৰাৱক। এতিয়া চোৱা এই যদি আমাৰ ইথানল হয়, আমি ইয়াত তলত লিখি লওঁ C2H5OH। ইথানলৰ যদি উতলাংক আমি জানো, দেখা যায় ইয়াৰ উতলাংক কিমান হয় প্ৰায় 80 ডিগ্ৰী সেলসিয়াস। আৰু পানীৰ উতলাংকটো আমি আগৰে পৰা পাৰি আহিছো সৰুৰে পৰা যে 100 ডিগ্ৰী সেলসিয়াছত পানী কি আমাৰ উতলিবলৈ আৰম্ভ কৰে। এতিয়া চোৱা আমি ইথানলৰ উতলাংক পালো কি 80 ডিগ্ৰী সেলসিয়াস আৰু পানীৰ কি পালো 100 ডিগ্ৰী সেলসিয়াস।
ইয়াত আমি ডিগ্ৰী চেলচিয়াছ আছে আমি কেলভিনতো ক'ব পাৰিম। তো যদি ইয়াত 100 ডিগ্ৰী হয় ইয়াত 80 ডিগ্ৰী হয়, দুটাটো আমি মিক্স কৰিছো, এইটো কি অৱস্থাত আছে আমাৰ জুলীয় অৱস্থাত আছে। জুলীয় অৱস্থাত আছে। যেতিয়া ইয়াক আমি তাপ দিম, সাপোজ আমাক এই দুটা পৃথক কৰিব লাগে, ইয়াত কি হৈছে আমাৰ পানী আৰু ইথানল কি আছে মিহলি হৈ আছে, তো আমাক কি কৈছে যে পানীৰ পৰা ইথানলটো পৃথক কৰিব লাগে। তো যেতিয়া আমি ইয়াত তাপ দিম, তাপ ভৰাই যাম 0 পৰা বাঢ়ি বাঢ়ি কিমান হৈছে, সাপোজ কি হল আমাৰ 80 ডিগ্ৰী সেলসিয়াস হল, মানে আৰু আমি তাপ ইনক্রিজ কৰা নাই, বৃদ্ধি কৰা নাই, 0 পৰা বাঢ়ি বাঢ়ি কিমান গৈছো 80 ডিগ্ৰী সেলসিয়াস। তো 80 ডিগ্ৰী সেলসিয়াস পাইছে, কোনটো বস্তু উতলিবলৈ আৰম্ভ কৰিব, ইথানলটো উতলিবলৈ আৰম্ভ কৰিব। তো যেতিয়া ইথানল ইয়াৰ পৰা উতলিবলৈ আৰম্ভ কৰিব 80 ডিগ্ৰী সেলসিয়াসত, ইয়াৰ পৰা ইথানল কি হ'ব আমাৰ বাষ্পীভূত হ'বলৈ আৰম্ভ কৰিব। ইথানল কি হ'ব আমাৰ এনেকৈ বাষ্পীভূত হ'ব। তো বাষ্প আহি ক'ত জমা হ'ব আমাৰ এই পাত্ৰটোত আমাৰ ইথানল খিনি জমা হ'ব। তো আমি 80 ডিগ্ৰী সেলসিয়াসত উত্তপ্ত কৰিয়ে থাকিম, যিমানখিনি ইথানল আছে গোটেইকেইটা কি হ'ব আমাৰ উতলিবলৈ আৰম্ভ কৰিব, আৰু এটা সময়ত কি ভাপ লৈ পৰিৱৰ্তন হ'ব, আৰু এই ভাপবিলাক বাষ্প আকাৰে আহি কি ইয়াত জমা হ'ব। লাহে লাহে ঠাণ্ডা কৰিলে এই বাষ্পবিলাক আকৌ কি জুলীয়া ইথানললৈ পৰিৱৰ্তন হ'ব। তো আমি পানী আৰু ইথানল কি পৃথক কৰিব পাৰিছো, এই পৃথকটোক আমি কি কৈছিলো কি আংশিক পাতন বুলি কৈছো। কিন্তু এই ঘটনাটো ইয়াত সম্ভৱ নহয়। কিয় সম্ভৱ নহয়, আংশিক আমাৰ কি হয় আংশিক পাতনত এই যে আমাৰ যে জুলীয় পদাৰ্থ আৰু গেছীয় অৱস্থা যে আছে, জুলীয় অৱস্থা আৰু গেছীয় অৱস্থা, ইয়াৰ সংযুতি একে হ'ব নোৱাৰে, কিন্তু ইয়াত কৈছে কি সংযুতি একে থাকে। আংশিক পাতনত কি হয় আমাৰ এই জুলীয় অৱস্থা আৰু এইটো যে আমাৰ কি গেছীয় বাষ্পীয় অৱস্থা হল, বাষ্পবিলাক যে আছে বাষ্পীয় অৱস্থা, এইবিলাকত সংযুতি একে নাথাকে। তাৰ মানে কি আমাৰ মল ভগ্নাংশ একে নাথাকে। মল ভগ্নাংশ আমি কি আগত পাইছো, মানে এইটো চেপ্টাৰতে প্ৰথমতে আমি পাইছো মল ভগ্নাংশ। তো কোনোবাই যদি চোৱা নাই প্ৰথম ভিডিঅ'টা চালে তাত আছে আমাৰ মল ভগ্নাংশ আচলতে কি হয়। তো জুলীয় অৱস্থা থাকিলে ইয়াৰ এটা নিশ্চয় মল ভগ্নাংশ আছে, বাষ্পীয় অৱস্থা থাকিলে নিশ্চয় ইয়াৰ এটা মল ভগ্নাংশ। তো ইথানলৰ মল ভগ্নাংশ ধৰি লোৱা সফল কি XA, কি অৱস্থাত গেছীয় অৱস্থা জুলীয় অৱস্থা, ইয়াত ইথানল বাষ্পীভূত হৈ আছে, ইয়াৰ মল ভগ্নাংশ ধৰিলে কি আমি YA। এটা জুলীয় অৱস্থাত এইটো কি হল আমাৰ গেছীয় অৱস্থা। কন্ডিশন কি আমাৰ এই জুলীয় অৱস্থাত আৰু গেছীয় অৱস্থাত মল ভগ্নাংশ সমান যদি নহয়, এটা আমাৰ কি বুজাইছে জুলীয় অৱস্থাত, আৰু এটা কি আমাৰ গেছীয় বা আমি কি ক'ব পাৰি বাষ্পীয়। এটা আমাৰ কি ইথানল C2H5OH, এটো কি আমাৰ C2H5OH, দুয়োটা ইথানল কিন্তু এটা জুলীয় অৱস্থা যেটা কি গেছীয় অৱস্থা। নিয়ম মতে হ'ব লাগিছিল এটোৰ মল ভগ্নাংশ আৰু এটোৰ মল ভগ্নাংশ সমান হ'ব লাগিছিল। আমাৰ আংশিক পাতনত কি হয় আমাৰ এই মল ভগ্নাংশ জুলীয় অৱস্থাত আৰু গেছীয় অৱস্থাত একে নহয়। যদি একে নহয় তেতিয়া আমি আংশিক পাতন কৰিব পাৰি। কিন্তু ইয়াত কি কৈছে আমাৰ যে এজিঅট্ৰফত জুলীয় আৰু বাষ্পীয় অৱস্থাত একে সংযুতি থকা দ্বিপাংশক ধ্ৰুৱ, সংযুতি কি হ'ব আমাৰ ইয়াত একে হ'ব লাগিব। তাৰ মানে ইয়াত কি হ'ব আমাৰ সাপোজ XA ইকুৱেল টু YA, মানে কি আমাৰ জুলীয় অৱস্থাত আৰু কি বাষ্পীয় অৱস্থাত কি হয় আমাৰ একে থাকে। তো যদি জুলীয় অৱস্থা আৰু বাষ্পীয় অৱস্থাত মল ভগ্নাংশ একে থাকে তেতিয়া তাক আমি আংশিক পাতনৰ দ্বাৰা পৃথক কৰিব নোৱাৰি, বেলেগ পদ্ধতি আমাক এপ্লাই কৰিব লাগিব। তো আমি কি পালো যে আংশিক পাতন কি এটাও বুজি পালো, এটা আমাৰ লয়াৰ ক্লাছত আছে, তথাপি আমি ডিসকাস কৰি দিলো যে আংশিক পাতন আচলতে কি হয়, কোনবিলাক দ্ৰৱক আমি কৰিব পাৰি। তো আমি কি হয় যদি আমাৰ মল ভগ্নাংশ বিলাক জুলীয় অৱস্থাত আৰু গেছীয় অৱস্থাত সমান না থাকে তেতিয়া ইয়াক আমি আংশিক পাতন কৰিব পাৰি, কিন্তু একে হলে মল ভগ্নাংশ আমি আংশিক পাতন কৰিব নোৱাৰি। কিন্তু আমাৰ কি হয় এজিঅট্ৰফত মল ভগ্নাংশ কি আমাৰ একে হয়, সেইকাৰণে ইয়াক আমি কি আংশিক পাতনৰ দ্বাৰা পৃথক কৰিব নোৱাৰি। ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আমাৰ, ইয়াৰ পৰা কোশ্চিন সোধে আমাৰ। তো এতিয়া আমি জানিম এজিঅট্ৰফ কেই প্ৰকাৰৰ আৰু কি। তো এজিঅট্ৰফ কি হয় আমাৰ প্ৰধানতে দুই প্ৰকাৰৰ। এজিঅট্ৰফ কি আমাৰ দুই প্ৰকাৰ। এটাক আমি কি কম নিম্ন উতলাঙ্ক
উতলাঙ্ক যুক্ত এজিওট্রপ, যাকে আমি ইংলিশ কি কম ল বইলিং এজিওট্রপ। তো আমাক কি হয় ইংলিশ টার্মটো লগতে মনত রাখা দরকার, যেহেতু ম্যাক্সিমাম স্টুডেন্টরা কি হয় সায়েন্সত পড়ে মানে কি মেডিকেল আৰু ইঞ্জিনিয়ারিংৰ ইচ্ছাটো থাকে। তো আফটার হায়ার সেকেন্ডারি মানে হায়ার সেকেন্ডারি পাস করার পিছত সিহঁতে কোচিঙত যায়, আৰু কোচিঙত গ'লে এছামিছেৰে আমাৰ কোচিং কৰোৱা নহয়, আৰু ইয়াত কি এছামিছ নোটছো নিদিয়ে। তো গতিকে আমাৰ কি হয় ইংলিছ টাৰ্মটো যদি মনত থাকে, তো তাত যদি এজিওট্রপ কয় লগে লগে বুজি পাবা, আৰু যদি কয় ল বইলিং কয় সেইটোতো ভাবিব যে আমিতো ক্লাছ 12ত পঢ়ি আহিছো, অলপ অলপ মনত আহিব, ইজি মনত কৰিব ইজি হ'ব। তো গতিকে আমাৰ ইংলিছ টাৰ্মবিলাক জানা দৰকাৰ। আৰু এটা আমি কওঁ উচ্চ উতলাঙ্ক যুক্ত এজিওট্রপ, যাক আমি কওঁ মেক্সিমাম। সো ইয়াত মিনিমাম বুলি ক'ব পাৰি বা ল বুলি ক'ব পাৰি। ইয়াত আমি লিখিব পাৰি কি হাই বইলিং এজিওট্রপ। সো ইয়াত কিছু কিছু বুকছত কি আছে আমাৰ মেক্সিমাম ম্যাক্সিমাম বয়লিং এজিওট্রপ, বা আমি কব পারি কি মিনিমাম বয়লিং এজিওট্রপ। এতিয়া চোৱা এজিওট্রপটো আমি কি কৈছিলো যে অনাদর্শ দ্রব্য। অনাদর্শ দ্রব্য মানে কি রাউল্ডৰ সূত্র মানি নচলে। রাউল্ডৰ সূত্র কি আছিল মল ভগ্নাংশ কি আছিল আমাৰ আংশিক চাপ কাৰ সমানুপাতিক আছিল আমাৰ মল ভগ্নাংশ সমানুপাতিক। পিটো ধৰিছে আমি আংশিক চাপ x কি কৈছিলো মল ভগ্নাংশ, মানে যিমানে মল ভগ্নাংশ বাড়ে আংশিক চাপ সিমানে বাড়ি যায়। এই সূত্রটা যদি মানি চলে তাকে আমি কৈছিলো কি রাউল্ডৰ সূত্র। কিন্তু এই সূত্রটা মানি নচলিলে তাকে আমি কি রাউল্ডৰ সূত্র বুলি কোৱা নাছিলো। আৰু রাউল্ডৰ সূত্র যিবিলাক মানি চলে তাকে আমি কি আদর্শ দ্রব্য বুলি কৈছিলো, আৰু যোনে রাউল্ডৰ সূত্র মানি নচলে তাকে আমি কৈছো অনাদর্শ দ্রব্য। তো যেহেতু এজিওট্রপটো কি আমাৰ অনাদর্শ দ্রব্য, তার মানে কি রাউল্ডৰ সূত্র মানি নচলে। এতিয়া রাউল্ডৰ সূত্র যদি মানি নচলে মানে এইটো যিমান বাঢ়িব এইটো সিমান তাৰ মানে কি না বাঢ়ে। তো যদি না বাঢ়ে হয় কমিব, নহলে কি আমাৰ বাঢ়িব। এই যে আংশিক চাপ বাঢ়িব নে কমিব, বাঢ়িলে আমি কৈছিলো ধনাত্মক বিচ্যুতি, কমিলে কি কৈছিলো আমি কি ঋণাত্মক বিচ্যুতি। এতিয়া এই ধনাত্মক আৰু ঋণাত্মক বিচ্যুতিৰ ওপৰত নিৰ্ভৰ কৰি আমি এই দুটাৰ আমি ডেফিনিশ্যন দিব পাৰিম। তো ডেফিনিশ্যনটা আমি কেনেকৈ দিম, তো নিম্ন যেটা আমাৰ আছে নিম্ন উতলাঙ্কযুক্ত আৰু কি উচ্চ উতলাঙ্কযুক্ত, ইয়াৰ আমি ডেফিনিশ্যনটো কেনেকৈ দিম। যিবিলাক দ্ৰব্য কি হ'ব আমাৰ রাউল্ডৰ সূত্ৰৰ পৰা বেছি ধনাত্মক বিচ্যুতি দেখুৱায় তাক আমি কি কম নিম্ন উতলাঙ্কযুক্ত এজিওট্রপ। সো ধনাত্মক বিচ্যুতি দেখাব মানে চাপটো কি আছে বহুত বাঢ়ি আছে, তাক আমি কি ধনাত্মক বিচ্যুতি বুলি কৈছিলো। কিন্তু ই কৰিব বহুত বেছি ধনাত্মক বিচ্যুতি দেখাব, তেতিয়া তাক আমি কম নিম্ন উতলাঙ্কযুক্ত এজিওট্রপ। ডেফিনিশ্যনটা আমি এনেকৈ দিব পাৰি যে যিবিলাক দ্রবই রাউল্ডৰ সূত্ৰৰ পৰা বেছি ধনাত্মক বিচ্যুতি দেখুৱায় তাক নিম্ন উতলাঙ্কযুক্ত এজিওট্রপ বলে। যিবিলাক দ্ৰব্যই রাউল্ডৰ সূত্ৰৰ পৰা বেছি ধনাত্মক বিচ্যুতি দেখায় তাক আমি কি কম নিম্ন উতলাঙ্কযুক্ত এজিওট্রপ বুলি কম। এতিয়া এইটো তেনেহলে কি হ'ব, তাৰ অপোজিট হ'ব লাগে। কিন্তু বহুত ষ্টুডেন্ট ভাবিব কি যে বেছি ধনাত্মক বিচ্যুতি দেখায় তাৰ মানে ইয়াত লিখিব কি আমাৰ কম ধনাত্মক বিচ্যুতি দেখায়। আমি এনেকৈ ডেফিনেশ্যনটো নিদিম। তো ইয়াত যেনেকৈ কৈছে বেছি ধনাত্মক বিচ্যুতি দেখাব, ইয়াত কি বেছি ঋণাত্মক বিচ্যুতি দেখাব। তো ইয়াত আমি ডেফিনেশ্যনটো এনেকৈ দিম যিবিলাক দ্রবই রাউল্ডৰ সূত্ৰৰ পৰা
বেছি ঋণাত্মক বিচ্যুতি দেখুৱাইছো। ধনাত্মক বিচ্যুতি ঋণাত্মক বিচ্যুতি আমি আগৰ ভিডিঅ' ডিসকাস কৰিছো, তাৰ পৰা চালে আমি বুজিব পাৰিম সোনকালে। এইটো ভিডিঅ' চোৱাৰ পাছত এইটো হলে আমাৰ বহুত ইজি হ'ব। ধনাত্মক বিচ্যুতি ঋণাত্মক বিচ্যুতি দেখুৱায় তাক উচ্চ উত্তোলকৰ এজিঅট্ৰপ বলে। এইখিনি পালো আমি কি এজিঅট্ৰপ। ইয়াৰ পৰা কোশ্চেন এনেকুৱা আহিব পাৰে যে এজিঅট্ৰপ কাক বলে, ই কেই প্ৰকাৰ আৰু কি কি, বা ইয়াৰ পৰা কোশ্চেন দিব পাৰে যে আমাৰ কি হয় নিম্ন উত্তোলকযুক্ত এজিঅট্ৰপ আৰু উচ্চ উত্তোলকযুক্ত এজিঅট্ৰপৰ মাজৰ পাৰ্থক্য। এতিয়া আমি এনেকৈ লিখি দিম পাৰ্থক্য, ডেফিনিশ্যন দুটা লিখি দিলে আমাৰ কি পাৰ্থক্য হৈ যাব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আমাৰ কম্পিটিটিভ এক্সামৰ কাৰণে, লাইক মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং, আৰু লগতে আমাৰ কি হয় বোৰ্ড এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু এই নোটছখিনি আমাৰ কি হয় আজিৰ ক্লাছৰ নোটছখিনি আমাৰ PDF আকাৰে ডিসক্ৰিপশ্যনত দিয়া আছে, ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিব।